এতিয়া এই যে ব্ৰজধামৰ গোপীসকল ক'ৰ পৰা কেতিয়াৰ পৰা সাধনা কৰিছে? ত্ৰেতা যুগৰ পৰা। ত্ৰেতা যুগত যেতিয়া ভগৱান ৰাম বনবাসলৈ গৈছিল, তেতিয়া দণ্ডুকা অৰণ্যত ঋষিসকল আছিলে। তেতিয়া সেই দণ্ডুকা অৰণ্যত যেতিয়া প্ৰভু ৰামে প্ৰৱেশ কৰিলে, তেতিয়া তাত থকা ঋষিসকল ৰামৰ প্ৰেমত মগ্ন হ'ল, প্ৰেমত পৰিলে। এনেকুৱা সুপুৰুষ, ৰাম ইমান সুপুৰুষ, পূৰ্ণ পুৰুষ আছিলে, উত্তম পুৰুষ আছিলে। প্ৰভু ৰামক দেখা পোৱাৰ লগে লগে ঋষিসকল মোহিত হৈ গ'ল। ঋষিসকল ইমান মোহিত হৈ গ'ল, তেওঁলোকে কাতৰে মনে মনে সংকল্প কৰিলে যে এনেকুৱা এজন উত্তম পুৰুষ, সুপুৰুষ, উত্তম পুৰুষৰ আমি যদি সেৱা কৰিব পাৰিলোহেঁতেন, আমাৰ জীৱন ধন্য হৈ গ'লহেঁতেন। হে প্ৰভু, হে শ্ৰীমন নাৰায়ণ, আমাক এনেকুৱা এজন উত্তম পুৰুষৰ চৰণ সেৱা কৰিবৰ কাৰণে আমাক কৃপা কৰা। আৰু তেতিয়া অন্তৰ্যামী প্ৰভু ভগৱন্ত ৰামে তেতিয়া গ্ৰহণ কৰিলে, তথাস্তু তথাস্তু। কিন্তু এই জন্মত নাপাবা মোক, কেলে এই জন্মত মই এক পত্নী মাত্ৰ ধাৰণ কৰিম, এক পত্নী। ত্ৰেতা যুগ আছিলে সেই যুগ। সেইকাৰণে প্ৰভু ৰামে ত্ৰেতা যুগত এক পত্নীৰ ব্ৰত লৈ আহিছে। আৰু সেই তোমালোকৰ মনোবাঞ্ছা পূৰণ হ'ব দ্বাপৰ যুগত। মই যেতিয়া পৃথিৱীলৈ অৱতৰণ কৰিম কৃষ্ণ ৰূপে, আৰু সেই কৃষ্ণ ৰূপে তোমালোকৰ মনোবাঞ্ছা পূৰণ কৰিম, তেতিয়াই মই তোমালোকক গ্ৰহণ কৰিম। সেইকাৰণে 16,108 গৰাকী ভগৱানৰ 8 গৰাকীটো অন্তৰংগ ভাৰ্যা, গতিকে 16,100 ভাৰ্যা যে ভগৱানই গ্ৰহণ কৰিলে, এইবোৰ পূৰ্বজন্মত মহান মহান সাধক আছিলে, ভক্তি কৰিছিলে ভগৱানক পতি ৰূপে পাবলৈ। এতিয়া বহুতে আমাৰ মতা মাইকীৰ সম্বন্ধটো বুলি ভাবিলাই, নহয়। আপোনালোকে আমাক যে দেখিছে, আমাৰো স্বামী আছে। এই যে তিলক দেখিছে, এইটো স্বামী সেৱা। আমি প্ৰতিদিন স্বামী সেৱা কৰোঁ। আমাক কেতিয়াও উকা কপালে নেদেখিব, কেলে আমাৰ স্বামী আছে, আমি স্বামী সেৱা কৰোঁ। আমাৰ ডিঙিত এই তুলসী মালা আছে, অৰ্থাৎ তুলসী মালা, যি বৈষ্ণৱৰ ডিঙিত তুলসী মালা থাকে তাক যমে স্পৰ্শ কৰিব নোৱাৰে। কেলে? তুলসী হ'ল ভগৱানৰ অতি প্ৰিয় ভাৰ্যা। শালিগ্ৰামৰ ওপৰে তলে তুলসী থাকে। সেইকাৰণে ভগৱানে এই বৰটো দিছে। আৰু সেইকাৰণে সেই তুলসী হ'ল বৃন্দা আছিলে, আৰু সেই বৃন্দাই অভিশপ্ত হৈ তুলসী হৈ গ'ল। গতিকে এইবোৰ কথা আমাক কৈছে। আৰু সেইকাৰণে এতিয়া এই গোপীসকলে প্ৰথম প্ৰৱেশ কৰিছে ক'ত? ভাগৱতত বস্ত্ৰহৰণ লীলাত। প্ৰথম গোপী প্ৰৱেশ কৰিছে বস্ত্ৰহৰণ লীলা। আৰু বস্ত্ৰহৰণ লীলাত কাত্যায়নী ভগৱতীৰ বালিৰ মূৰ্তি সাজি প্ৰতিগৰাকী গোপিনীয়ে স্নান কৰি যমুনাত সদায় পূজা কৰে। এনেকৈ যাওঁতে যাওঁতে শেষৰ দিনটো আহি পালে, আৰু তেতিয়া ভগৱান কৃষ্ণই যে গোপিনীসকলক পৰীক্ষা কৰিবৰ কাৰণে, অৰ্থাৎ ভগৱানক পাবৰ অধিকাৰী হৈছে নাই, এইটো পৰীক্ষা কৰিবৰ কাৰণেই প্ৰভুৱে সেই যমুনাৰ পাৰলৈকে গৈ গোপীসকলৰ বস্ত্ৰবিলাক কদম গছত তুলি লৈ প্ৰভুৱে বহি আছে। আৰু তেতিয়া গোপীসকলে পানীৰ পৰা যেতিয়া দেখিলে পাৰত কাপোৰ নাই, আগৰ দিনত সকলে কাপোৰ খুলি স্নান কৰিছিলে, আগতে লাজটো বেছি নাছিলে, মনবোৰ পবিত্ৰ আছিলে। আজিৰ মনবোৰ মানুহৰ পবিত্ৰতা নাই, অপবিত্ৰ মন। কেলে? আজি মানুহে যিমান লেতেৰাবোৰ দৰ্শন কৰে, যিমান লেতেৰা কথাবোৰ শুনে, মোবাইলে যিমান বেয়া বেয়া দৃশ্যবোৰ দেখে, আজিৰ মানুহৰ মনবোৰ লেতেৰা হৈছে। আজিৰ মানুহৰ বুদ্ধি বিচাৰ সকলো কলুষিত হৈ গৈছেগে। সেইকাৰণে আগৰ দিনত আমাৰ এতিয়াও আপোনাসবে 80 বছৰীয়া দেউতাসকলক সোধক যে বহু ল'ৰা ছোৱালী মোচ গজাৰ পাছতো পেনটো খুলি পাৰত থৈ নদীত জাপ মাৰে, হয় নহয় প্ৰভু? আৰু আজি 3 বছৰৰ পৰা লাজ কৰে। কেলে? 3 বছৰীয়া ল'ৰাটোৱে মোবাইলত সেইবোৰ দৃশ্যবিলাক দেখে।
আৰু মোবাইলত যাবই নালাগে, ৰাস্তা ঘাটে যিমান ভয়ানক ভয়ানক দৃশ্যবিলাক এতিয়া। গতিকে আমাক সেইকাৰণে কলিযুগটো ইমান ভয়ানক হৈছে। এতিয়া পিতৃৰ হাতত কন্যা সুৰক্ষিত নাথাকিব কলিযুগত। কেলে কেলে মাইণ্ডছেটবিৰ মানুহৰ অপছেট হৈ গৈছে, মাইণ্ডবিলাক মানুহৰ লেতেৰা হৈ গৈছেগে, নষ্ট হৈ গৈছেগে। গোটেই বায়ুমণ্ডলটো দূষিত হৈ গৈছে। ভাল কথাত বেয়া কথা বেছি পাতে। এতিয়া গোটেই কথাবোৰ ভাহি আছে বায়ুমণ্ডলত। যিমান যিমান বেয়া কথা পাতে, যিমান মিছা কথা পাতে, যিমান কদৰ্যময় কথাবোৰ পাতে, এইবোৰ কথা বায়ুৰ মণ্ডলত সোমাই আছে। আৰু সেইবোৰ বায়ু আমি সকলোৱে খাইছো। সেইকাৰণে ৮০ বছৰীয়া দেউতাসকলৰ মনবোৰ লৰং বৰং হৈছে নাই প্ৰভু? কওক, হৈছে নাই? ৮০ বছৰীয়া ইন্দ্ৰিয়ই কাম কৰিব নোৱাৰা এতিয়া সেই সকলোৰে মনবোৰ খেলি মেলি হৈছে। আপোনালোকে ঘটনাবোৰ শুনিছে, ক'বলৈ এতিয়া দৰকাৰ নাই। বহু নামঘৰীয়া এতিয়া নামঘৰৰ থকাৰ পাছতো খেলি মেলি হৈছে, এইবিলাক ক'ব নাপায়। এতিয়া পিতৃৰ হাতত কন্যা এতিয়া সুৰক্ষিত নহয়। ভাই ককাইৰ মাজত অবৈধ সম্পৰ্ক হৈছে। বোৱাৰীবিলাক পলাবলৈ আৰম্ভ হৈছে। যি পুত্ৰ কন্যা জন্ম দিলে স্বামী ভাৰ্যাৰ একাত্মতাৰ মাজেৰে সেই পুত্ৰ কন্যাক এৰি পলাবলৈ আৰম্ভ কৰিছে। কেলে বাৰু? গোটেই বায়ুমণ্ডলটো, বাতাবৰণটো গোটেই চব দূষিত হৈ গৈছে। সেইকাৰণে আমাক সেই গোপিনীসকলে বস্ত্ৰ যেতিয়া লৈ গ'ল, তেতিয়া পাছত গৈ দেখিলে নন্দৰ কানাই গছৰ ওপৰত বস্ত্ৰ ৰাখিছে। তেওঁ ক'লে, হে কানাই, তেনেকুৱা নকৰিবা। আমাৰ যমুনাৰ শীতল পানীত কিমান কষ্ট পাইছো, কিমান ঠাণ্ডা পাইছো, গতিকে আমাৰ এই বস্ত্ৰসমূহ ঘূৰাই দিয়া। তেতিয়া ভগৱান কৃষ্ণই ক'লে, সখীসকল, বাৰু তোমালোকে বাৰু ইয়াত কি কৰি আছা? বোলে আমি ভগৱতী মাৰ সাধনা কৰিছো, পূজা কৰিছো, মা কাত্যায়নী ভগৱতীৰ। কেলে? বোলে তোমাক স্বামী কৰি পাবৰ কাৰণে, তোমাৰ দাসী হবলৈ। এতিয়া বহুতে ভাগৱতত কয় দেৱ দেৱীৰ পূজা নাই, কিন্তু গোপীসকলেতো ভগৱতীৰ পূজা কৰিছে। শ্ৰীমন্ত শংকৰ গুৰুজনাই ১০ম স্কন্ধ লিখিছে। তেওঁলোকৰ ভক্তি বেবিচাৰ হৈছে জানো? গোপিনীতকৈ ডাঙৰ ভক্ত কোন আছে? কিন্তু কাত্যায়নী ভগৱতীৰ পূজাটো গুৰুজনাই যদি দৰকাৰ নাছিলে তাত লিখিলেহেঁতেন জানো? ৰুক্মিণী মা ভগৱানৰ অষ্টমহিষীৰ প্ৰথম গৰাকী। যেতিয়া ৰুক্মিণী মা যেতিয়া প্ৰথম দেৱী মন্দিৰত গৈছেগে, দেৱী মন্দিৰৰ ওচৰত গৈ দেৱীৰ ওচৰত কৈছে, হে মা, জগতপতি কৃষ্ণক আমাৰ স্বামী কৰি দিয়া মা, মোৰ যেন ব্ৰত সফল হয়, কৃষ্ণক যাতে প্ৰতিৰূপে পাওঁ। অৰ্থাৎ ৰুক্মিণীৰ ডিঙিত দেৱী ভগৱতীৰ মালাডাল পৰি গ'ল। আৰু তেতিয়াই ভাগৱতত লিখিছে যে ৰুক্মিণী মায়ে কৈছে, মোৰ কাৰ্য সিদ্ধি হ'ব, দেৱীৰ প্ৰসাদ মই পালো, কৃষ্ণক মই স্বামী পামেই। আৰু তাৰ পাছতে ভগৱান কৃষ্ণই ক'লে যে মই স্বীকাৰ কৰিছো, তোমালোকে মোৰ দাসী হবলৈ আহিছা, তোমালোকে মোক স্বামী পাবলৈ আহিছা, গতিকে তোমালোকৰ দাসী মই কৰি ললো আৰু মই স্বামী স্বীকাৰ কৰিলো। আহা, মই আদেশ কৰিছো, এজনী এজনীকৈ আহি বস্ত্ৰ লৈ যোৱা। তে গোপীসকল উঠি যাব পাৰিলে জানো? নোৱাৰিলে। কেলে? গোপীসকলে কৈছে যে কৃষ্ণলে লাজ নাই, কিন্তু ওচৰত গোপবালকসকল আছে, সেইকাৰণে লাজ। তেতিয়া আকৌ কৈছে যে তোমাক আমি কেছ দিম, নন্দ ৰজাৰ ওচৰত গোচৰ দিম, তুমি যদি আমাক এনেকুৱা কষ্ট দিয়া। বোলে তোমালোকে হাৰিবা। কেলে হাৰিবা? তোমালোকেই দেখোন কৈছা মোৰ দাসী হবলৈ, তোমালোকেই দেখোন কৈছা মোৰ পত্নী হবলৈ আহিছা, মোক স্বামী কৰি পাবলৈ, মই দাসী হবলৈ। মই দাসীও স্বীকাৰ কৰিছো, তোমালোকৰ স্বামীও স্বীকাৰ কৰিছো। এতিয়া মই দাসী মানে কি? মই আদেশ কৰিছো, আদেশ পালন কৰাটোহে আচল ভক্তি। ভগৱানৰ আদেশ পালন নকৰে, ভগৱত গীতাত কোৱা কথা বিশ্বাস নকৰে, আৰু আপুনি ভগৱানক ভক্তি কৰে, কেনেকৈ হ'ব? আদেশ পালন নকৰিলে দাসী কেনেকৈ হ'ব? তেতিয়া শেষত গৈ ক'লে, ঠিক আছে, তেতিয়াহ'লে তোমালোকে নাহা, তেতিয়া মই যাওঁগৈ, তোমালোকৰ ব্ৰত নষ্ট হ'ব। ভগৱান কৃষ্ণ লগে লগে গোপী সজাগ হৈ গ'ল যে ব্ৰত নষ্ট হ'ব দিব নোৱাৰি। এখন হাতেৰে লাজ ঢাকি এখন হাতেৰে বস্ত্ৰ খুজিলে। তেতিয়া ভগৱান কৃষ্ণই কৈছে যে সখীসকল, কাক লাজ কৰিছা?
এইখিনি তাৎপৰ্যপূৰ্ণ কথা। আপুনি ময়ো কাক লাজ কৰোঁ বাৰু? ভগৱানক লুকাবলৈ যত্ন কৰোঁ। ভগৱান ক'ত আছে? ভগৱান ক'ত আছে? আপুনি মই নাজানো। সেইকাৰণে নামঘৰৰ আসনত ভগৱান আছে বুলি ভাবো আৰু চাধাটো এইফালে মাৰো। ভগৱানে দেখিলে নেকি আকৌ? আপোনাৰ মোৰ মায়াই আৱৰি আছে। এই গোপীকক সেইকাৰণে সুধিছে প্ৰশ্নটো, কাক লুকাবলৈ বিচাৰিছা? এই তোমালোকে যে জলত নামিছা কাপোৰ নোহোৱাকৈ, জলৰূপী নাৰায়ণ জানো মই নহয়? জলত মই নাৰায়ণ ৰূপে নাই জানো? এই জলৰ মাজত অনন্ত কোটি জীৱ নাই জানো? কাক লুকাইছা? আপোনাক মোক কৈছে। আপুনি মই ভগৱানক কেতিয়া, এই বতাহ ৰূপে ভগৱান, বায়ু ৰূপে আছে, আকাশ ৰূপে ভগৱান আছে, সূৰ্য ৰূপে ভগৱান আছে, গোটেই অনন্ত কোটি ব্ৰহ্মাণ্ডত ব্যাপী আছে ভগৱান, সবগতে বৈত, আনকি নিজৰ হৃদয়ৰ মাজতো চৈতন্য ভগৱান বহি আছে। আপুনি মই ভগৱানক ক'ত লুকাব পাৰিম? তেতিয়া ক'লে, এতিয়াও তোমালোকৰ মায়া গুচা নাই। এই ত্ৰেতা যুগৰ পৰা সাধনা কৰা গোপীৰ এতিয়াও মায়া গুচা নাই। গতিকে আপোনাক মোকো কৈছে, যেতিয়ালৈকে মায়া থাকিব তেতিয়ালৈকে ঈশ্বৰক নাপায়। ঈশ্বৰ লগতে আছে। ঈশ্বৰ আমাৰ মাজত আছে। আকাশত ঈশ্বৰ, বতাহত ঈশ্বৰ, জলত ঈশ্বৰ, স্থলত ঈশ্বৰ, সকলোতে ইদং ব্ৰহ্মময় জগত। আমি ঈশ্বৰৰ মাজতে আছো। আমি ঈশ্বৰ নেদেখাৰ মূল কাৰণটো হ'ল আমাৰ অবিদ্যা আছে, আমাৰ অস্মিতা আছে, আমাৰ ৰাগ দেশ অভিনিবেশ আছে, এই পঞ্চপৰ্বা অবিদ্যা। আৰু অবিদ্যা যেতিয়া মুক্ত হ'ব তেতিয়া আমি ভগৱানক পাম। গোপীসকলক ক'লে, যোৱা আৰু সাধনা কৰাগৈ, আৰু সাধনা কৰাগৈ। আৰু যিদিনা মই বৃন্দাবনৰ মাজত পঞ্চম সুৰেৰে মোৰ মুৰলীত তুলিম ৰাগিনী, আৰু সেই ৰাগিনী যিসকলে শুনিব, মোৰ ভক্তই যিসকলে শুনিব, সেইসকল ভক্তইহে মোৰ লগত ৰাসক্ৰীড়া কৰিব পাৰিব, ৰসময় ভক্তিৰ লগত একাত্ম হ'ব পাৰিব। মনত ৰাখিবা, মোৰ মা যশোদায়ো এই বাঁহীৰ সুৰ নুশুনিব। কেলে? মোৰ মা যশোদাই মায়াত বন্দী হৈ আছে, মোক পুত্ৰ ৰূপে ভাবে। মই যে জগতৰ ঈশ্বৰ চিনি নাপায়। আপোনাক মোকো কৈছে, আপোনাৰ যে পুত্ৰটো এয়াও ভগৱান, আপোনাৰ পত্নীও ভগৱান, আপোনাৰ মাজত থকা এই গৰু, ছাগলী, কুকুৰ, গাহৰি চব ভগৱান। ইদং ব্ৰহ্মময় জগত। যিদিনা আপোনাৰ চকুত কৃষ্ণময় কাজল লাগিব, যিদিনা আপুনি সকলোতে ভগৱান দেখিব, যিদিনা সকলোতে ভগৱত ভক্তি জাগ্ৰত হ'ব, যিদিনা সকলোৰে আত্মাৰ মাজত থকা পৰমাত্মাক দেখা পাব, সেই দিনাই আপুনি মই ভগৱান দৰ্শন পাম। ভগৱানৰ সমস্ত প্ৰেম ভক্তি ৰাসলীলা আপোনাৰ মোৰ বুকুৰ মাজত উজলি উঠিব। এইখিনি কথাকে ৰাসলীলাৰ মাজেৰে এতিয়া শেষত গৈ ভগৱান কৃষ্ণই এখন এখন অৰণ্য কৰি এতিয়া ৰাসলীলাৰ বৰ্ণনা এটা কৰিছে। এইখিনিতে আৰু সমাপ্ত হ'ব আজিৰ ব্যাখ্যাটো, আৰু বাকীখিনি কামো আছে। এতিয়া এই যিটো ভগৱান কৃষ্ণই যেতিয়া সেই পঞ্চম সুৰেৰে বাঁহীত ৰাগিনী তুলিলে, এতিয়া বাঁহীটোৰ ইমান মহত্ব কি বাৰু? বাঁহীটোত গাঁঠি নাই, বাঁহীটোত গাঁঠি নাই। এইকাৰণে কৃষ্ণৰ মধুৰতা বাঁহীৰ মাজত আছে, আপোনাৰ মোৰ মাজত গাঁঠি আছে। এই শৰীৰটো আমাৰ বাঁহীয়ে, য'ৰ পৰা কথা কৈছো, প্ৰাৰ্থনা কৰিছো, গান গাইছো, কিন্তু আপোনাৰ মোৰ মাজত গাঁঠি আছে। সেইকাৰণে আপোনাৰ মোৰ মাজত কথাবোৰত ঈশ্বৰত্ব, আধ্যাত্মিকতা নাই, অৰ্থাৎ আৰ্টিফিচিয়েল আছে। আপুনি মই কথা গাঁঠিৰ মাজত কওঁ, স্বাৰ্থৰ মাজত কওঁ, আত্মকেন্দ্ৰিকতাৰ মাজত কওঁ, কিন্তু বাঁহীটোৰ মাজত গাঁঠি নাই। সেইকাৰণে বাঁহীৰ মাতটো সুন্দৰ, আৰু সেইকাৰণে ভগৱান কৃষ্ণৰ হাতত বাঁহী সুশোভিত হৈছে। বাঁহীক ভগৱান কৃষ্ণৰ ৰাতুল ওঠ লগাইছে। আৰু সেইকাৰণে গোপীসকলে সুধিছিলে, বাঁহী তুমি কিমান পুণ্য কৰিছা যে ভগৱান কৃষ্ণৰ ওঠৰ পৰশ পাবলৈ তুমি সক্ষম হৈছা। তুমি এজোপা বাঁহ গছ এজোপাৰ কিমান সৌভাগ্য যে ভগৱান কৃষ্ণৰ হাতৰ পৰশ, ৰাতুল ওঠৰ চুম্বন পাইছে। সেইকাৰণে গোপীসকলে খেদ কৰিছে।
এতিয়া সেই বাঁহী বজালে আৰু সকলো গোপীসকল উদ্বাউল হৈ আজি সংক্ষিপ্তকে মাত্ৰ ৰাসলীলাটো ব্যাখ্যা হৈছে আৰু 7 দিন ভাগৱত হলে পূৰ্ণ ব্যাখ্যা হ'ব গতিকে আমি গোটেই আজিৰ ভাগৱতটো মাত্ৰ এটা দিনত ভাগৱত ব্যাখ্যানো কিমান হ'ব গতিকে চমু হৈছে এতিয়া সেই কথা চমুকে কথাখিনি বুজিবলৈ খালি যত্ন কৰিব লাগিব টান হ'ব কেলে কথাখিনি বাকীখিনি আপোনাসবে নিজ আৰু কথাখিনি একদম প্ৰণালীবদ্ধভাৱে আনিবৰ কাৰণে যত্ন কৰিছো এতিয়া ভগৱান কৃষ্ণই বাঁহী বজালে চাৰিওফালৰ পৰা গোপী উত্ৰাৱল হৈ কীৰ্তনত গুৰুজনাই লিখিছে হাতৰ খাৰু কাণত পিন্ধিছে ডিঙিৰ মণি স্বৰ্ণৰ নেপুৰ কৰি পিন্ধিছে কাপোৰ কোনোবাই আধা লৈছে আধা নাই লোৱা এনেকৈ দৌৰিছে উত্ৰাৱল হৈ দৌৰিছে বাঁহীৰ মাত শুনি কিছুমান যাব নোৱাৰিলে স্বামীয়ে ধৰি ৰাখিলে আৰু তেওঁলোকৰ ভগৱতত লিখিছে তেওঁলোকেহে প্ৰথম গতি পাইছে ভগৱানক পাইছে বৃন্দাবনত নাচিছে সব দৌৰিলে দৌৰি 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 ভগৱানৰ ওচৰ পালে ওচৰ পাই ভগৱান কৃষ্ণই মুৰলীধাৰী ত্ৰিভংগ মূৰ্তিৰে সেই নন্দৰ দুলাল কৃষ্ণই বাঁহী বজাই আছে তেতিয়া দেখিলে গোপীসকল ঘেৰাও কৰি ধৰিলে বৃন্দাবনত আৰু বৃন্দাবনৰ কাহিনী বৰ্ণনা আছে পূৰ্ণচন্দ্ৰ বিকশিত হৈছে উভতি যমুনা বৈছে সমস্ত গছ লতিকা যেন তপস্বী ঋষিৰ ব্যাকুল হৈছে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে এনেকুৱা বৃন্দাবনৰ চৰিত্ৰ বৰ্ণনা কৰিছে আৰু তেতিয়া ক'লে ভগৱান কৃষ্ণই তাতো পৰীক্ষা আছে তাতো পৰীক্ষা মনত ৰাখিব ভকত হবলৈ বহুত পৰীক্ষা দিব লাগিব ভগৱানক পাবলৈ বহুত পৰীক্ষা দিব লাগিব সংসাৰ মুক্তি পাবৰ কাৰণে সংসাৰৰ পৰা উদ্ধাৰ কৰিলে পদে পদে পৰীক্ষা দিব লাগিব আমাৰ জীৱনৰ পৰীক্ষাবোৰ সকলোবোৰ প্ৰভুক প্ৰাপ্তিৰ কাৰণে যিমান পৰীক্ষা টান হয় সিমানে আপুনি ওপৰলৈ যাব তেতিয়া ক'লে হে সখীসকল তোমালোকে মোক ভাল পোৱা মই জানো তোমালোকে মোক প্ৰাণতকৈ ভাল পোৱা মই জানো সেইকাৰণে তোমালোকে মোক চাবৰ কাৰণে এই জয়াল ৰাতি বৃন্দাবন নিচিনা ভয়ানক জীৱ জন্তুৰে ভৰা এই নিজম ৰাতি তোমালোক অকলে অকলে তিৰতা মানুহ মোৰ ওচৰলৈ আহিছা এয়াই ভাল পোৱা তোমালোকে মোক ভাল পোৱাৰ কাৰণে আহিছা মোক চাবৰ কাৰণে এতিয়া মোক দেখিলা এতিয়া যোৱাগৈ মোক দেখিলা এতিয়া তোমালোক যোৱাগৈ তেতিয়া গোপীসকলে মাতবোল নাই কৰা টপ টপকৈ চকুৰ পানী তলত পৰিছে অৰ্থাৎ এটা জীৱই কিমান সাধনা কৰি 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 ঈশ্বৰক পায় সেই জীৱটোক যদি ঈশ্বৰে কয় যে তই মোৰ পালি দেখিলি জাগে যা তেতিয়া কেনেকুৱা লাগিব আপোনাৰ জনম জনমৰ পুৰুষাৰ্থৰ দ্বাৰা জনম জনমৰ কষ্টৰ দ্বাৰা ভগৱত প্ৰাপ্তিৰ সেই ভগৱত ঈশ্বৰক পাবৰ কাৰণে আপুনি আহিছে দৌৰি ঈশ্বৰৰ ওচৰত ঈশ্বৰে কৈছে মোক চাবলৈ আহিলা যোৱাগে গোপীয়ে কান্দিছে তেতিয়া গোপীসকল ভগৱানে আকৌ পৰীক্ষা কৰি কৈছে যে এই জয়াল বৃন্দাবনত ডাঙৰ ডাঙৰ অজগৰ আছে বাঘ আছে সিংহ আছে ভালুক আছে তোমালোকৰ এই কোমল কোমল শৰীৰবোৰ খাই পেলাব চিৰি পেলাব তোমালোকে এতিয়া এই ৰাতিখন ঘৰলৈ যোৱা তেতিয়া এজনী গোপিনীয়ে কৈছে হে কৃষ্ণ তোমাৰ ওচৰত আমি শৰীৰ অহা নাই খুব ধ্যান দি শুনিব তোমাৰ ওচৰত আমি শৰীৰ অহা নাই আত্মা আহিছো পৰমাত্মাৰ ওচৰত অৰ্থাৎ গোপীৰ জ্ঞান আৰু বোধ হৈ গল আগত ভগৱান কৃষ্ণৰ দেহৰূপী কৃষ্ণ বুলি ভাবিছিল আৰু সেই দেহৰূপী কৃষ্ণৰ এতিয়া ব্ৰহ্ম কৃষ্ণ জ্ঞান হৈ গল আৰু আগত গোপী আহিছিল নাৰী ৰূপে তিৰতা ৰূপে আৰু আজি গোপিনীৰ জ্ঞান হৈ গল যে আমি দেহৰূপী গোপিনী অহা নাই তোমাৰ ওচৰত আত্মাৰূপী গোপিনী আহিছো পৰমাত্মাৰ মিলনৰ কাৰণে ভগৱান কৃষ্ণই ৰাইট চিন দিলে পাছ কৰিলে মোৰ পৰীক্ষাত দ্বিতীয়তে আকৌ পৰীক্ষা কৰিলে কলে স্বামী সেৱাই হল কুলপধুৰ ধৰ্ম আৰু স্বামী সেৱা বাদ দি পৰ পুৰুষৰ লগত কৰিলে ৰাসক্ৰিয়া ধৰ্ম হানি হব আৰু গ্লানি ভৰি পৰিব তেতিয়া কলে হে কৃষ্ণ তুমি পৰ পুৰুষ কেনেকৈ হলা
তুমি জগতৰ আদি পুৰুষ, তুমি সত্য সনাতন পুৰুষ নোহোৱা জানো? তুমি এই জগতৰ আদি পুৰুষ, তুমি এই জগতৰ সত্য সনাতন পুৰুষ, আৰু তোমাতে সমস্ত জীৱ আধাৰ নহয় জানো? তুমি কেনেকৈ পৰপুৰুষ হলা, পাছ কৰিলা? অৰ্থাৎ এইটোকে ভকতৰ ব্ৰহ্ম ভাৱনা কৈছে, ঈশ্বৰ সত্য জগত মিথ্যা। ঈশ্বৰে সত্য, ঈশ্বৰে আধাৰ, ঈশ্বৰে আমাৰ সৰ্বময় কৰ্তা, যি জনম দিছে, জীৱন দিছে, আৰু অন্তিমত যিজনে গতি দিব, এইজনে ঈশ্বৰ। এই বোধ যেতিয়া হ'ব, তেতিয়াই ভগৱত প্ৰাপ্তি হ'ব। এই বোধ যেতিয়া হ'ব, তেতিয়াই আপোনাক মোক ভগৱানে স্বীকাৰ কৰিব। আৰু সেই হ'ল ৰাসলীলাৰ ৰসময় আনন্দ লীলাৰ মহাপুণ্য। এই যমুনা উভতি বোৱা মানে কি? এজন মানুহৰ হৃদয় যিদিনা নিৰ্মল হ'ব, হৃদয়ত চন্দ্ৰ বিকশিত হ'ব, যেতিয়া হৃদয়ৰ অজ্ঞান আন্ধাৰ দূৰ হ'ব, তেতিয়া দেখিব সকলোতে আপুনি সমান মৰম, সমান প্ৰেম, সমান ভাল পোৱা দিব। গাঁৱৰ ল'ৰা ছোৱালী আপোনাক ককা ককা বুলি মাতিছে, আপুনি নিজৰ নাতি, মোৰ নাতিত মৰমটো ৰাখে। গাঁৱৰ ল'ৰা ছোৱালী যে ককা বুলিছে, আজি আপুনি ভাল পাব নোৱাৰে, কিন্তু এদিন আপোনাৰ হৃদয়ৰ দুৱাৰ খুলি যাব। চব আপোন, চব নিজৰ, চব প্ৰভুৰ সন্তান, চব প্ৰভুৰ লগত একাত্ম হৈ যাব। সিদিনাই মহাৰাস, সিদিনাই মহানন্দ, সিদিনাই মহাজীৱনৰ সৌভাগ্য ঘটিব। এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভাগৱতৰ আমি এটা দিনৰ আজি পৰিসমাপ্ত ঘটিছে। আৰু প্ৰভুমস্ত আমি ভাগৱতৰ নিচিনা এনেকুৱা মহান তত্ত্বযুক্ত, ৰসযুক্ত, ৰহস্যময় শাস্ত্ৰৰ ব্যাখ্যাৰ কাৰণে আমি সঁচা কোটিবাৰ স্বীকাৰ কৰিছোঁ, আমি উপযুক্ত নহওঁ। আমি এতিয়াও শ্ৰৱণৰ সৌভাগ্যকণে পোৱা নাই, কিন্তু প্ৰভুৰ ইচ্ছাত আমি জ্ঞান ভক্তি শূন্য, এতিয়াও আমি গৃহস্থী আশ্ৰমৰ মাজতে সোমাই আছোঁ। তথাপিও আপোনাসৱৰ আজ্ঞাত, আপোনাসৱৰ সাক্ষাতত, প্ৰভু ভগৱন্তৰ কৃপাত আৰু উদ্যোক্তাসকলৰ আমাৰ প্ৰতি জনোৱা মৰম চেনেহত আমাৰ এই দায়িত্বভাগ অৰ্পণ কৰিলে আমি পালন কৰিবৰ কাৰণে যত্ন কৰিছোঁ। গতিকে ইয়াত যদি বহৰা দুটা, আপোনাসৱে জানে এটা দিনৰ ভিতৰত, এইকণ সময়ৰ ভিতৰত এইখিনি ব্যাখ্যা আগবঢ়াই নিয়া, আৰু এতিয়া অকণমান প্ৰথম স্কন্ধই থাকি গ'ল, যদি পাঠকণকে যদি ব্যাখ্যাটো নকৰোঁ, সেইটোও মোৰ ভুল হ'ব। আৰু যদি ভাগৱত আৰম্ভ হৈছে চৰণৰ পৰা, যদি প্ৰথম স্কন্ধৰ চৰণ বন্দনা ভাগৱতৰ মহিমা বৰ্ণনাখিনি নকৰোঁ, তেতিয়াও আমাৰ অপৰাধ হ'ব। সেইকাৰণে নিয়ম মতে ভাগৱত হ'ব লাগে 7 দিন। আৰু আপোনাসৱক এটা মই অনুৰোধ জনাম, আপোনাসৱে এবাৰ অন্তত এবাৰ 7 দিনা অনুষ্ঠান এটা কৰক। ইমান খা খৰচাৰ কথা নাই। গধূলি দিনত নকৰিব, দিনত কৰ্মশালা থাকিব অলপ, গধূলি 6:30 বজাৰ পৰা 9:30 বজালৈ বা 10 বজালৈকে অনুষ্ঠানটো কৰক। আপোনাসৱে যিসকল জ্ঞানৰ কাৰণে শুনিবলৈ আহে সেইসকল আহিব, যিসকলে নাহে তাতো আপত্তি নকৰিব। এবাৰ এটা অনুষ্ঠান এটা কৰকচোন। অকল আপোনাসৱে সংকল্প লওক যে আমি এইবাৰ গোটেই ভাগৱতৰ জ্ঞানখিনি ল'ম। আমি অকল জ্ঞানৰ অনুষ্ঠান, আৰু বেলেগ আড়ম্বৰ নকৰিব, চাহ তামোল জলপানৰ ব্যৱস্থা নকৰিব, আৰু অকল এই ভোগ প্ৰসাদৰ ব্যৱস্থা কৰিব। যিসকল আহে আহিব, আৰু যিসকল নাহে নালাগে আহিবলৈ। এবাৰ অন্তত এই অঞ্চলটোৰ অন্তত যদি 10জন, গাঁওখনৰ যদি 10জনেও গোটেই ভাগৱতৰ তত্ত্বখিনি জানে, গতিকে গাঁওখনত আৰু বহুত আধ্যাত্মিকতাৰ পৰিপূৰ্ণ হ'ব, কামবোৰ সুন্দৰ হ'ব। এইখিনিকে আপোনাসৱৰ ওচৰত ৰাখি, আধৰুৱা জ্ঞানটো মায়া জ্ঞান, অল্পবিদ্যা ভয়ংকৰী, জানিলে পুৰা জানক, নাজানিলে মাধৱ পুৰুষৰ নিচিনা মূৰ্খ হওক। মাধৱ পুৰুষ সেইকাৰণে মূৰ্খ হ'ল, সেইকাৰণে শংকৰ গুৰুক সেৱা কৰি গতি পালে, ভক্তিৰ পৰিপূৰ্ণতা হ'ল। আধা জ্ঞানীবিলাক চব থাকি গ'ল। সেইকাৰণে অল্প বিদ্যা বৰ ভয়ংকৰী, আধা জানি আধা নাজানাটোৱে হ'ল মায়া। গতিকে এইখিনিকে আপোনাসৱক জনাইছোঁ। আৰু শিৱসাগৰখন এখন ঐতিহ্যময় এখন স্থান, ইতিহাসে গৰকা এই শিৱসাগৰ। মই আগতে আজি 25 বছৰমান আগতে বহুত আহিছোঁ। শিৱসাগৰৰ লগত মোৰ বৰ সম্পৰ্ক আছে। গতিকে শিৱসাগৰৰ মাজত ভক্তি আছে, হৃদয় আছে, ভাৱনা আছে। গতিকে এইখিনিকে কৈ আপোনাসৱে আজি সৌভাগ্যকণ, আপোনাসৱৰ শ্ৰীমুখ দৰ্শন কৰাৰ সৌভাগ্যকণ দিয়াৰ বাবে উদ্যোক্তাসকলৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পাঠক সমষ্টৰ প্ৰতিও আমি হৃদয়ৰ পবিত্ৰ শ্ৰদ্ধা আৰু ভক্তি জনাইছোঁ, যে ইমান সময় তাৰা সমষ্টই যে
পাঠৰ মাজতো ইয়াত থাকি শ্ৰৱণ কৰিলে তেৰা সমস্তৰ প্ৰতি কৃতজ্ঞতা আৰু সেৱা যাচিছোঁ আৰু ভুল ত্ৰুটিবোৰ ক্ষমা বিচাৰি আপোনাসবক যিকণ সেৱা কৰাৰ দায়িত্ব দিছিলে যিকণ সেৱা কৰিব পাৰিলোঁ আপোনাসবে আমাক প্ৰশংসা নকৰিব প্ৰশংসাৰ পাত্ৰ আমি নহওঁ এয়া প্ৰভুৰ ইচ্ছা প্ৰভুৰ কৃপাতহে এইটো সম্ভৱ হৈছে আৰু যদি কিবা সুখ পাইছে ভাল পাইছে ভৱিষ্যত জীৱনত যদি কিবা উপকাৰ হয় প্ৰভুক ধন্যবাদ দিব কি ধন্যবাদৰ অধিকাৰী তেওঁৰ প্ৰভুহে আৰু নকব লগা কথা আৰু সময়ৰ তাৰণাত খুব ছুটি চমু হোৱাৰ কাৰণে পঢ়া দুটা যদি কৰবাত হৈছে আপোনাসবে নিজৰ ভৃত্য বুলি দাসৰ দাস বুলি ক্ষমা কৰিব এইখিনিকে কৈ সকলোৰে জীৱন সুন্দৰ হওক প্ৰভু ভগৱন্তৰূপী ভাগৱতে আই মাতৃসকলৰ গৃহস্থীসকলৰ জীৱনত এই আচৰণখিনি প্ৰভুৱে যাতে পালন কৰিবৰ কাৰণে শক্তি দিয়ক এই অঞ্চলটো এক আধ্যাত্মিক বাতাবৰণ গঢ়ি উঠক এইখিনিকে প্ৰভুৰ চৰণত ৰাখি আজি আমাক দিয়া দায়িত্বভাগ আমি ইয়াতে সমাপ্ত কৰিছোঁ শ্ৰীমদ ভাগৱত মহাপুৰাণ অমৃতময় জ্ঞান কথা ইয়াতে সমাপ্ত হৈছে ওম সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়াঃ সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ ভৱেৎ ওম শান্তি 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 জয় গোবিন্দ মহাপ্ৰভু জয় শ্ৰী কৃষ্ণ কৃষ্ণ